আপোনাক সকলোকে শুভ আবেলি। আজি আমি পৰৱৰ্তী এঘণ্টাত আমি BPSC 132 ইণ্ডিয়ান গভৰ্ণমেণ্ট পলিটিক্সৰ ইউনিট 9 জুডিচিয়াৰী অৰ্থাৎ ন্যায়পালিকাৰ বিষয়ে আলোচনা কৰিম। আৰু এই ন্যায়পালিকা আমাৰ ভাৰতৰ চৰকাৰৰ এটা অন্যতম অংগ আৰু ইয়াৰ বহুত আমাৰ ভাৰতত জুডিচিয়াৰী বা ন্যায়পালিকাৰ এটা বিশেষ ভূমিকা আছে। আৰু এই ইউনিটটো আমি যেতিয়া শেষ কৰিম, শেষ হোৱাৰ পিছত আমি কিছুমান কাম কৰিবলৈ সক্ষম হ'ম, যেনেকৈ ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ কেনেকৈ ইভলিউশ্যন হৈছিল বা বিৱৰ্তন হৈছিলে, কেনেকৈ আৰম্ভ হৈছিলে, ভাৰতৰ আদালতৰ গঠন কেনেকৈ হৈছিলে, কি কি ধৰণৰ তেনেকুৱা গঠনবোৰ হয়, তেওঁলোকৰ কি কি শক্তি আছে, কি কি পাৱাৰ আছে, কি কি কাম কৰে তেওঁলোকে, সেইবোৰ বিষয়ে আমি জানিব পাৰিম। আৰু লগতে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু যিবোৰ তলৰ বা অধীনস্থ যিবোৰ আদালত আছে তেওঁলোকৰ কাৰ্য আৰু তেওঁলোকৰ কি কি কাৰ্যক্ষেত্ৰ বা কি কি অধিকাৰ আছে সেইবোৰৰ বিষয়ে আমি জানিব পাৰিম। লগতে ন্যায়িক পৰ্যালোচনা ধাৰণা আৰু মৌলিক অধিকাৰসমূহ সুৰক্ষা কৰিবৰ কাৰণে আমাৰ আদালতৰ বা ন্যায়পালিকাৰ কি কি কাৰ্য থাকে সেইবোৰ আমি জানিবলৈ সক্ষম হ'ম শেষৰ ফালে। চ' সাংবিধানিক চৰকাৰ ওপৰত আধাৰিত ৰাজনৈতিক ব্যৱস্থাৰ নিয়ম প্ৰস্তুত কৰা আৰু নিয়ম প্ৰণয়ন আৰু নিয়ম ব্যাখ্যা কৰাৰ তিনি আইন সভা বা লেজিসলেচাৰ আৰু কিছুমান আইন প্ৰৱৰ্তন কৰা বা নিয়মবোৰ প্ৰৱৰ্তন কৰা, কেনেকৈ লাগু কৰা, যিবোৰ নিয়ম বনাব আইন সভাই সেইবোৰক যিবোৰ কামবোৰ কৰে তেওঁলোকক কোৱা হয় কাৰ্যবাহী। আৰু লগতে যিবোৰ নিয়ম থাকে সেইবোৰ ব্যাখ্যা কৰিবৰ কাৰণে, যিবোৰ আইন বনাইছে সেইবোৰ ঠিকমতে আছে নে নাই সেইবোৰ ব্যাখ্যা কৰিবৰ কাৰণে, আৰু যদি তাত যদি কিবা ভুল ক্ৰুটি হৈছে আৰু লগতে যদি এই আইনমতে কামবোৰ হোৱা নাই সেই আইনৰ মতে কাম কৰাবৰ কাৰণে আমাৰ আছে ন্যায়পালিকা। মানে অতি সাধাৰণ কথাত আমি যেহেতু কোৰ্ট আৰু যিবোৰ কোৰ্ট কাছাৰী আছে সেইবোৰকে আমি ন্যায়পালিকা বুলি একেলগে আমি সেইবোৰ ধৰিব পাৰোঁ। আৰু লগতে ন্যায়পালিকা হৈছে এখন সাংবিধানিক চৰকাৰ এখন অপৰিহাৰ্য বৈশিষ্ট্য। য'ত এখন সাংবিধানিক চৰকাৰ থাকিব, যিখন চৰকাৰখন সংবিধান মতে চলিব, তাতে আমাৰ ন্যায়পালিকা হৈছে এখন অপৰিহাৰ্য বৈশিষ্ট্য আছে বা অপৰিহাৰ্য অংগ হয়। আৰু যিবোৰ বিবাদ হয়, যেতিয়া কেতিয়াবা চৰকাৰ এখনৰ মাজত, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যদি কেতিয়াবা কাজিয়া হয়, কেতিয়াবা ৰাজ্য চৰকাৰৰ মাজত কাজিয়া হয়, তেনেহ'লে এই আমাৰ ন্যায়ালয়ে এটা বিশেষ ভূমিকা পালন কৰে। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ভূমিকা আৰু কাৰ্যকলাপৰ যথেষ্ট গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়পালিকাক স্বাধীনতা স্বীকৃতি কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লগতে এই স্বাধীনতাবোৰ বজাই ৰাখিবৰ কাৰণে ইয়াক আইন সভা আৰু কাৰ্যবাহী সভাৰ পৰা স্বাধীন হিচাপে ৰখা হৈছে, যেন আইন সভাই বা কাৰ্যসভাই ইয়াৰ ওপৰত কোনো দখলন্দাজী কৰিব নোৱাৰে, যে কোনো ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। নহ'লে কি হয় যে ন্যায়পালিকা যদি আইন সভা আৰু কাৰ্যবাহীৰ লগত থাকে তেনেহ'লে আমাৰ ন্যায় ঠিকমতে নাপাবও পাৰে। চ' সেইকাৰণে ইয়াক এটা ব্যৱস্থা বনোৱা হৈছে যাৰ দ্বাৰা ন্যায়ালয়ক বা ন্যায়পালিকাক স্বাধীন হিচাপে ৰখা হৈছে। তাৰপিছতে আমি চাব পাৰোঁ যে যদিও আমি ন্যায়পালিকাৰ কথা ভাবোঁ, যে ন্যায়পালিকা আমি ভাৰতৰ ন্যায়পালিকাৰ কথা আমি যেতিয়া পাতোঁ, তেনেহ'লে আমি জানিব লাগিব যে এইটো ক'ৰ পৰা আৰম্ভ হৈছিলে, ইয়াৰ বিৱৰ্তন কি, ক'ৰ পৰা আহিছিলে, কেনেকৈ হৈছিলে, ইভলিউশ্যনটো জনাটো আমাৰ খুব অতি দৰকাৰী। যদি আমি চাওঁ সেই আমাৰ ন্যায়পালিকাৰ আৰম্ভ হৈছিলে অতীজৰ দিনৰ পৰা। বিশেষকৈ আমি যদি কওঁ সেইটো আৰম্ভ হৈছিলে প্ৰায় আমাৰ ব্ৰিটিছৰ শাসনকাল যেতিয়া ভাৰতত আছিলে, ব্ৰিটিছৰ শাসনকালৰ সময়ৰ পৰাই ন্যায়পালিকাৰ আমাৰ যিবোৰ আইনী ব্যৱস্থা এইবোৰ লাহে লাহে আমাৰ কোৰ্টৰ দ্বাৰাও সেইবোৰত বা ন্যায়পালিকাৰ দ্বাৰা সেইবোৰ প্ৰণয়ন কৰা হৈছিলে। ভাৰতীয় ন্যায়িক ব্যৱস্থা আজি বিশ্বৰ আটাইতকৈ পুৰণি আইনী ব্যৱস্থা বুলি আমি গম পাওঁ, যে বেলেগ দেশৰ লগত তুলনা কৰিলে আমাৰ আইনী ব্যৱস্থা বহুত পুৰণি হয়। ভাৰতৰ সমসাময়িক ন্যায়পালিকাৰ বিৱৰ্তন আমি ব্ৰিটিছৰ দিনৰ পৰা পাব পাৰোঁ। ব্ৰিটিছে যেতিয়া আমাৰ ইয়াতে শাসন কৰিছিলে, তেওঁলোকে কিছুমান বনাইছিলে যে ইয়াতে কেনেকৈ ন্যায়পালিকা হ'ব, তেওঁলোকে আইন বনাইছিলে কেনেকৈ ন্যায়পালিকা হ'ব। চ' সেই হিচাপে 1773 চনত নিয়ন্ত্ৰণ আইনৰ দ্বাৰা ভাৰতত প্ৰথম উচ্চতম ন্যায়ালয় অস্তিত্বত আহিছিল। প্ৰথম উচ্চতম ন্যায়ালয় অহাৰ লগে লগে সেই উচ্চতম ন্যায়ালয় যিটো ব্ৰিটিছৰ আণ্ডাৰত, ক্ৰাউনৰ আণ্ডাৰত যি ৰাণী আছিলে, ৰাণীৰ আণ্ডাৰত সেই আমাৰ উচ্চতম ন্যায়ালয় ইয়াতে ভাৰতত চলিছিলে।
আৰু সেইটো আছিলে কলিকাতাত আছিলে এতিয়া বৰ্তমান আমি কলকাতা বুলি কওঁ কলিকতাত অৱস্থিত আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিলে আৰু লগতে 3জন ন্যায়াধীশ আছিলে মানে যেতিয়া প্ৰথমতে উচ্চতম ন্যায়ালয় বনাইছিলে তেতিয়া মুখ্য ন্যায়াধীশ এজন আৰু লগতে 3জন ন্যায়াধীশ আছিলে আৰু পৰৱৰ্তী সময়ত কিন্তু তাক 3জনৰ পৰা 2জন ন্যায়াধীশলৈ কমাই দিয়া হৈছে আৰু গোটেইখিনি এই নিযুক্তি যিটো প্ৰক্ৰিয়া আছিলে কেনেকৈ আমাৰ মুখ্য ন্যায়াধীশ বা কেনেকৈ ন্যায়াধীশবোৰ কেনেকৈ আমি নিযুক্তি কৰা হ'ব সেইটো ক্ৰাউনৰ দ্বাৰা মানে যি ৰাণী আছিলে ব্ৰিটেইনৰ তেওঁৰ দ্বাৰা এইটো নিযুক্তি কৰা হৈছিলে আৰু উচ্চতম ন্যায়ালয় প্ৰথমতে তাৰপিছত দেখা গৈছিলে মাদ্ৰাজত চেন্নাইত আৰু তাৰপিছত মুম্বাই এতিয়া মুম্বাইত স্থাপন কৰা হৈছিলে লাহেকৈ এই উচ্চতম ন্যায়ালয় বিভিন্ন ঠাইত স্থাপন কৰা হৈছিলে আৰু তেতিয়া দেখা গৈছিলে যে এই সময়ছোৱাত ন্যায়িক যিবোৰ ব্যৱস্থা আছিলে তাৰ দুটা প্ৰণালী আছিলে এটা হৈছে প্ৰেচিডেন্সিৰ মানে উচ্চতম ন্যায়ালয়বোৰ আছিলে আৰু লগতে যিবোৰ সৰু সৰু প্ৰদেশ আছিলে তেতিয়া প্ৰদেশ বুলি জনা গৈছিলে আৰু এতিয়া আমি সেইবোৰক ৰাজ্য বুলি জনা যাওঁ ৰাজ্যবিলাকত সচৰাচৰ এইবোৰ সদৰ আদালত আছিলে সৰু সৰু আদালত আছিলে আৰু সেই আদালতবোৰ মিলি আমাৰ ন্যায়িক যিটো ব্যৱস্থা আছিলে সেই ন্যায়িক ব্যৱস্থাটো চলাই লৈ গৈছিলে পৰৱৰ্তী সময়ত এই যিটো দুটা প্ৰণালী আছে এই দুটা প্ৰণালীক 1861 চনত উচ্চ ন্যায়ালয়ৰ আইনৰ অধীনত একত্ৰিত কৰা হৈছিলে এইবোৰ গোটেই যিটো প্ৰণালী আছিলে দুটা প্ৰণালী আছে এটা উচ্চতম ন্যায়ালয় আৰু এটা প্ৰদেশসমূহৰ যিটো সদৰ আদালত আছিলে সেইটোকে একেলগে কৰি আমাৰ এখন আদালতৰ সিস্টেম কৰা হৈছিলে যে গোটেইবোৰ আদালতৰ যিবোৰ বস্তু আছে ন্যায়িক ব্যৱস্থা হ'ব ন্যায়িক ব্যৱস্থা সব একেলগে হ'ব বুলি তাতে বিবেচনা কৰা হৈছিলে বা একত্ৰিত কৰা হৈছিলে আৰু 1935 চনৰ আইনৰ দ্বাৰা দিল্লীত ভাৰতীয় ফেডাৰেল আদালত স্থাপন কৰা হৈছিলে এইটো ভাৰতীয় সংবিধানৰ ব্যাখ্যাৰ সৈতে জড়িত বিষয়বোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয় আৰু প্ৰিন্সি কাউন্সিলৰ মাজত মধ্যৱৰ্তী আপিলকালীন হিচাপে কাম কৰাৰ কথা আছিলে যিটো দিল্লীত বনাইছিলে সেইটো একচুয়ালি যিটো প্ৰাইভেট কাউন্সিল আছিলে ব্ৰিটেইনৰ যিটো প্ৰাইভেট কাউন্সিল আছিলে আৰু আমাৰ যিবোৰ সৰু আদালত আছিলে সেইবোৰৰ মাজত প্ৰথমতে কাম কৰাৰ কথা আছিলে এই কাৰণে ইয়াক ফেডাৰেল আদালত বুলি কোৱা হৈছিলে তাৰ পিছত লাহে লাহে এইটো ফেডাৰেল আদালতৰ আন কিছুমান বিষয়ৰ পৰামৰ্শৰ লগতে মূল অধিকাৰ ক্ষেত্ৰও কিছুমান পাইছিলে লাহে লাহে পিছত যেতিয়া এই যিটো আইন প্ৰণালী আছিলে যে এটা ফেডাৰেল আদালত আছিলে লগতে উচ্চতম ন্যায়ালয় আছিলে আৰু সদৰ আদালত আছিলে সেইবোৰ একেলগে মিলাই সেইবোৰ সচৰাচৰ কাম আমাৰ যেতিয়ালৈকে আমাৰ সংবিধানখন লোৱা হোৱা নাছিলে আমাৰ ভাৰতৰ স্বাধীন হোৱাৰ পিছত সংবিধানখন যেতিয়া লোৱা হৈছিলে 26 জানুৱাৰী 1950 চনলৈকে তেতিয়ালৈকে এইবোৰ আদালতে কাম কৰিছিলে আৰু তাৰ পিছতে আমাৰ নিজৰ যিবোৰ আমাৰ ন্যায়পালিকাৰ যিবোৰ আমাৰ প্ৰণালী সেইবোৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা লাহে লাহে আহিব ধৰিছিলে তাৰ পিছত যদি চাও আমাৰ এই যি ন্যায় প্ৰক্ৰিয়া আছে বা ন্যায়পালিকাৰ যিটো আছে তাৰ কিছু বৈশিষ্ট্য আছে বিশেষকৈ বাকিবোৰৰ তুলনাত বাকি দেশবোৰৰ তুলনাত যদি আমি চাও তেনেহলে আমাৰ ভাৰতৰ কিছুমান ইয়াৰ বৈশিষ্ট্য আছে আৰু ভাৰতৰ সংবিধান মতে যদি চাও তেনেহলে আমাৰ যিটো ন্যায়পালিকাৰ ব্যৱস্থা আছে আমাৰ তাক তিনিটাত ভাগ কৰা হৈছে সকলোতকৈ ওপৰত থাকিব বা শীৰ্ষত থাকিব উচ্চতম ন্যায়ালয় মধ্যমত থাকিব বা মাজত থাকিব যিবোৰ সচৰাচৰ ৰাজ্যবিলাকত থাকিব সেইবোৰ থাকিব উচ্চ ন্যায়ালয় মানে হাই কোৰ্ট ওপৰত থাকিব সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয় মাজত থাকিব উচ্চ ন্যায়ালয় মানে হাই কোৰ্ট আৰু যিবোৰ স্থানীয় চৰকাৰ মানে স্থানীয় যিবোৰ ঠাই আছে পৰ্যায়ত মানে যিবোৰ সচৰাচৰ জিলাবিলাকত ডিস্ট্ৰিক্ট বিলাকত এইবোৰত জিলা আদালত হিচাপে থাকিব কিন্তু দেখা যায় যে গোটেইবোৰ এই ন্যায় প্ৰণালীটো একগোট হৈ কাম কৰে ইয়াতে উচ্চতম ন্যায়ালয় বেলেগকৈ কাম কৰিব উচ্চ ন্যায়ালয় বেলেগকৈ কাম কৰিব জিলা আদালতে বেলেগকৈ কাম কৰিব সেইটো নহয় গোটেইবোৰ একেলগে লগ হৈ কাম কৰে তাৰে যদি আমি বৈশিষ্ট্যবোৰ চাওঁ এই ভাৰতৰ ন্যায়পালিকাৰ যদি আমি বৈশিষ্ট্যবোৰ চাওঁ তেনেহলে দেখা যায় যে ইয়াৰ প্ৰথমটো বৈশিষ্ট্য হ'ল যে একক আৰু একত্ৰিত ন্যায়িক ব্যৱস্থা আমি অলৰেডি কৈছো এতিয়া যে একক তেওঁলোকৰ যিটো সিস্টেম হয়তো একেই নিচিনা হয় আৰু একত্ৰিত ন্যায়িক ব্যৱস্থা মানে তেওঁলোকে গোটেইবোৰ একেলগে কাম কৰে ডিস্ট্ৰিক্ট কোৰ্টে বা জিলা আদালতে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে বেলেগকৈ কাম নকৰে তেওঁলোকে একেলগে কাম কৰে দ্বিতীয়টি হৈছে ন্যায়পালিকাৰ স্বাধীনতা ন্যায়পালিকাৰ বাকি যিটো বিধানমণ্ডল
আৰু আমাৰ কাৰ্যপালিকা আছে কাৰ্যপালিকাৰ পৰা ই স্বাধীন থাকিব বহুত ক্ষেত্ৰত স্বাধীন থাকে এই নিজৰ যে নিযুক্তি আছে নিযুক্তি প্ৰক্ৰিয়াত নিজে নিযুক্তি দিব পাৰে অপসাৰণ কৰিবৰ কাৰণে পৰ্যাপ্ত ক্ষমতা আৰু ন্যায়পালিকাৰ বাবে কাৰ্যকৰী যিবোৰ কাম থাকে সেইবোৰত তেওঁলোকৰ স্বায়ত্ত শাসন থাকে তেওঁলোকৰ নিজৰ অটোনমি থাকে তেওঁলোকে নিজৰ কামবোৰ আগবাঢ়ি যাবৰ কাৰণে আৰু তাতে লেজিসলেচাৰ আৰু এক্সিকিউটিভ কাৰ্যবাহী আৰু যি বিধানমণ্ডল তেওঁলোকে আহি ইয়াতে দখলন্দাজী কৰিব নোৱাৰে তাৰ পিছত ন্যায়িক পৰ্যালোচনা আৰু এটা বৈশিষ্ট্য হৈছে ভাৰতৰ ন্যায়পালিকাৰ যে ন্যায়িক পৰ্যালোচনা তো ন্যায়িক পৰ্যালোচনা মানে যিবোৰ মৌলিক অধিকাৰ দিয়া আছে মৌলিক অধিকাৰ মানুহবোৰক দিয়া আছে জনসাধাৰণৰ যিবোৰ মৌলিক অধিকাৰ আছে সেইবোৰক তেওঁলোকে নিজাববীয়াকৈ চাব পাৰে যে যদি কৰবাত মৌলিক অধিকাৰবোৰ তেওঁলোকে সাব্যস্ত কৰিব পৰা নাই তেনেহলে আমাৰ ন্যায়পালিকাই তাতে আগভাগ ল'ব পাৰে যে আৰু বা তলৰ যিবোৰ চৰকাৰ থাকে চৰকাৰক বা তলৰ যিবোৰ সৰু সৰু আদালত থাকে তেওঁলোকক পঠাব পাৰে ক'ব পাৰে যে তেওঁলোকে বা নাগৰিকবিলাকে যে মৌলিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব লাগিব যাক আমি ৰিট বুলি কওঁ আৰু প্ৰতিখন ৰাজ্যৰ বাবে উচ্চ ন্যায়ালয়ৰ লগতে যুটীয়া উচ্চ ন্যায়ালয় ব্যৱস্থা থাকে প্ৰতিখন ৰাজ্যত আমি প্ৰথম আগতেই গম পাইছো যে প্ৰথমতে ওপৰত থাকিব উচ্চতম ন্যায়ালয় আৰু প্ৰতিখন ৰাজ্যতে থাকিব উচ্চ ন্যায়ালয় তো কেন্দ্ৰীয় চৰকাৰত যেতিয়া উচ্চতম ন্যায়ালয় থাকিব লগে লগে প্ৰতিখন ৰাজ্যত এটা এটা উচ্চ ন্যায়ালয় থাকে প্ৰতিখন ৰাজ্য থাকে কিন্তু কৰবাত যুটীয়া উচ্চ ন্যায়ালয় থাকে যুটীয়া উচ্চ ন্যায়ালয় মানে ধৰক এখন এটা হাইকোৰ্টৰ তলত বা এটা উচ্চ ন্যায়ালয়ৰ তলত দুখন বা তিনিখন ৰাজ্য কেতিয়াবা থাকিব পাৰে তাৰ পিছত উচ্চতম ন্যায়ালয় কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ মাজত আইনী বিবাদৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰে যেতিয়া যদি কেতিয়াবা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কিবা বিবাদ হয় বা কিবা কিছুমান কথাত খেলিমেলি হয় তেনেহলে আমাৰ উচ্চতম ন্যায়ালয়ে সেই খেলিমেলিবোৰ বা বিবাদবোৰ শেষ কৰিবলৈ চেষ্টা কৰে তেওঁ মধ্যস্থতাকাৰী হিচাপে উচ্চতম ন্যায়ালয় মধ্যস্থতাকাৰী হিচাপে মানে মানুহ মাজৰ থাকি দুয়োৰ মাজত যিবোৰ বিবাদ থাকে সেইবোৰ শেষ কৰিবৰ কাৰণে চেষ্টা কৰে আৰু মৌলিক অধিকাৰৰ অভিভাৱক অলৰেডি এইটো কৈছো যে আমাৰ যেটো ন্যায়পালিকা হয় উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় সেইটো মৌলিক অধিকাৰৰ অভিভাৱক বুলি কোৱা হয় অভিভাৱক মানে যদি কৰবাত মৌলিক অধিকাৰ সাব্যস্ত কৰিব পৰা নাই তেনেহলে কোৰ্টে সেইটো বস্তু আইনী ব্যৱস্থা ক'ব পাৰে বা বিধানমণ্ডলক ক'ব পাৰে বা কাৰ্যপালিকা ক'ব পাৰে যে মানুহবোৰে বা আমাৰ নাগৰিকে মৌলিক অধিকাৰবোৰ সাব্যস্ত কৰিব পৰা নাই লগতে আৰু এটা বৈশিষ্ট্য হৈছে যে কাৰ্যবাহীৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ কাৰ্যপালিকা হৈছে য'ত আইন বনোৱাৰ পিছত যিবোৰে লাগু কৰে আইনবোৰ কাৰ্যবাহী এই কাৰ্যবাহীৰ লগত ন্যায়পালিকা পৃথক হৈছে যে যিবোৰ কাৰ্যপালিকাই কৰিব সেইটো বেলেগকৈ কৰিব ন্যায়পালিকাই নিজৰ মতে কৰিব কাৰ্যবাহীয়ে ন্যায়পালিকাক ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে আৰু লগতে আৰু এটা বৈশিষ্ট্য হৈছে যে আমাৰ ভাৰতৰ ন্যায়পালিকাৰ ক্ষেত্ৰত মুক্ত বিচাৰ হয় তো চাব গ'লে ভাৰতৰ যিবোৰ আদালত হয় সেইবোৰ বিনামূলীয়া হয় এইবোৰ মুকলি পৰীক্ষণ কৰে আৰু অভিযুক্তক সদায় নিজকে ৰক্ষা কৰিবৰ কাৰণে সকলো সুযোগ দিয়া হয় যদি কোনোবাই ক্ৰাইম কৰিছে যদি তেওঁ দোষী নহয় নহলে তেওঁ দোষী নহয় বুলি তেওঁ হেতু সুবিধাকণ দিয়া হয় যে তেওঁ সুযোগ দিয়া হয় যে তেওঁ দোষী নহয় বুলি তেওঁ নিজকে ৰক্ষা কৰক আৰু ৰাজ্যখনে যিবোৰ দৰিদ্ৰ মানুহ আছে বা এই দৰিদ্ৰ লোকবোৰক কি হয় বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰে সো আমাৰ সেইকাৰণে ভাৰতীয় ন্যায়পালিকাৰ সেইটো এটা মুখ্য বৈশিষ্ট্য হয় আৰু চাব গ'লে আৰু এটা বৈশিষ্ট্য হৈছে ন্যায়িক সক্ৰিয়তা জুডিচিয়েল এক্টিভিজম বহুত এক্টিভ হয় আমাৰ যেটো ন্যায়পালিকা আছে এইটো আৰু এক্টিভ হৈ গৈছে আৰু সক্ৰিয় হৈ গৈছে তো জনসাধাৰণৰ যিবোৰ অধিকাৰ বাবে যিবোৰ উন্নত সুৰক্ষা লাগে সেইবোৰ নিশ্চিত কৰিবৰ কাৰণে আমাৰ ন্যায়পালিকাই বিশেষভাৱে কাম কৰি গৈ আছে সেইকাৰণে আমি ক'ব পাৰো যে লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ লগতে আমাৰ জুডিচিয়াৰিও বহুত ইম্পৰ্টেন্ট কাৰ্যবাহী আৰু বিধানমণ্ডলৰ লগতে আমাৰ ন্যায়পালিকাৰ এটা ইম্পৰ্টেন্স আছে যেহেতু আমাৰ মানুহৰ সুৰক্ষাৰ কাৰণে বা আমাৰ যিবোৰ অধিকাৰ আছে অধিকাৰবোৰ যে আমি
পাওঁ সেই অধিকাৰৰ কাৰণে ৰাজহুৱা স্বাৰ্থৰ কাৰণে মোকৰ্দমাবোৰ ন্যায়পালিকাই নিজাববীয়াকৈ কেতিয়াবা কৰে বা কেতিয়াবা আমি চাওঁ যে এতিয়া লোক আদালত আছে যিবোৰ সচৰাচৰ মানুহৰ সুবিধা অসুবিধাৰ ওপৰত ভিত্তি কৰি চৰকাৰক কেতিয়াবা ৰিট পঠিয়াই যে মানুহবোৰে এই অধিকাৰবোৰ পোৱা নাই চ' সেইকাৰণে ক'ব পাৰো যে এইটো আমাৰ মুখ্য ন্যায়পালিকাৰ বিশেষ বৈশিষ্ট্য আছে আৰু যেহেতু আমি আগতে গম পাইছো যে আমাৰ তিনি ধৰণৰ কোৰ্ট আছে ন্যায়ালয় আছে প্ৰথম হৈছে উচ্চতম ন্যায়ালয় তাৰপিছত উচ্চ ন্যায়ালয় তাৰপিছত তলৰ যিবোৰ হয় চ' সেইখিনি আমি এতিয়া এটা এটাকৈ আলোচনা কৰিবলৈ কাৰণে চেষ্টা কৰিম চ' এই তিনিটা স্তৰত ইয়াত ভগাই লোৱা হৈছে বা বিভক্ত কৰা হৈছে শীৰ্ষত এখন উচ্চতম ন্যায়ালয় আছে এখন যিখন আমাৰ গোটেই দেশত এখনেই উচ্চতম ন্যায়ালয় আছে আৰু ইয়াৰ তলত উচ্চ ন্যায়ালয় আছে আৰু চবতকৈ নিম্নতম যেটো হয় তেওঁক সেশনাল আদালত বা যিবোৰ ডিস্ট্ৰিক্ট কোৰ্ট আছে জিলাৰ আদালত আছে সেইবোৰক এনেকৈ আমাৰ ন্যায় প্ৰক্ৰিয়াটো ভাৰতত সেই হিচাপে চলোৱা হয় আৰু সংবিধানে কৈছে যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা আইনখন ভাৰতৰ ভূখণ্ডৰ ভিতৰত থকা সকলো সৰু আদালতৰ বাবে বাধ্যতামূলক হ'ব যিবোৰ যদি কিছুমান মানে উচ্চতম ন্যায়ালয়ে যদি কিছুমান ঘোষণা কৰে সেই ঘোষণাবোৰৰ উচ্চ ন্যায়ালয় আৰু যিবোৰ তলৰ জিলা আদালত আছে সেই আদালতবোৰে এই কথাবোৰ মানি ল'ব লাগিব তো ইয়াৰ দ্বাৰা ক'ব পাৰি যে যিটো ভাৰতৰ উচ্চতম ন্যায়ালয় আছে উচ্চতম ন্যায়ালয় হৈছে সকলোতকৈ ওপৰত আৰু লগতে এই উচ্চতম ন্যায়ালয় চলাবৰ কাৰণে আমাৰ কিছুমান ব্যৱস্থা আছে তাতে কিছুমান যেটো ন্যায়াধীশ থাকিব সেইবোৰক কি হিচাপে আমি এপইন্টমেন্ট দিয়া হয় কি হিচাপে তেওঁলোকক লোৱা হয় আৰু আমাৰ কি আছে ভাৰতৰ উচ্চতম ন্যায়ালয় সেই বিষয়ে আমি যদি চাওঁ উচ্চতম ন্যায়ালয়ত ভাৰতৰ মুখ্য ন্যায়াধীশ আছে মুখ্য ন্যায়াধীশ থাকিব চিফ থাকিব আৰু লগতে 26টাকৈ ন্যায়াধীশ থাকিব 26 জনকৈ ন্যায়াধীশ থাকিব তো দেখা যায় যে তেনেহলে ধৰা যায় এতিয়া বৰ্তমান আমাৰ 27 জন ন্যায়াধীশ আছে মুখ্য ন্যায়াধীশক ধৰি সো সেই যেটো ন্যায়াধীশ হয় ন্যায়াধীশক আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যি হৈছে নিয়োগকৰ্তা কৰ্তৃপক্ষ তেওঁ প্ৰধানমন্ত্ৰী আৰু যিবোৰ মন্ত্ৰী পৰিষদৰ আছে তেওঁলোকৰ পৰামৰ্শ অনুসৰি এই নিযুক্তিসমূহ কৰে আৰু সংবিধান অনুচ্ছেদ 124(2)ত যদি আমি চাওঁ যে ৰাষ্ট্ৰপতিয়ে তেওঁ মন্ত্ৰীসভা আৰু প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ লোৱাৰ বাহিৰেও আৰু অন্যান্য যিবোৰ ব্যক্তিৰ পৰাও সেই পৰামৰ্শ ল'ব পাৰে যে ন্যায়াধীশ মুখ্য ন্যায়াধীশ আৰু বাকি সেই 26 জন ন্যায়াধীশক কেনেকৈ নিযুক্তি দিয়া হ'ব ভাৰতৰ মুখ্য ন্যায়াধীশৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সৈতে আলোচনা কৰিব পাৰে এই বিষয়ত অকল মন্ত্ৰী সভাই নহয় প্ৰধানমন্ত্ৰীয়ে নহয় যে উচ্চতম ন্যায়ালয়ৰ যিবোৰ আন ন্যায়াধীশ আছে বা যিবোৰ আমাৰ প্ৰতিখন ৰাজ্যতে উচ্চ ন্যায়ালয় আছে সেইবোৰ ন্যায়ালয়ৰ যিবোৰ ন্যায়াধীশ আছে সেই ন্যায়াধীশৰ লগত আলোচনা কৰিও কোন আমাৰ মুখ্য ন্যায়াধীশ হ'ব সেইটো প্ৰধান ৰাষ্ট্ৰপতিয়ে বিবেচনা কৰিব পাৰে আৰু যেতিয়া আমি সেই পদটোৰ বিষয়ে ভাবো যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কথা সচৰাচৰ ভাবো তেনেহলে এই পদটোৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে যেনে মানে ন্যায়াধীশৰ কাৰণে যেনে এজন ব্যক্তি ভাৰতৰ নাগৰিক হ'ব লাগে প্ৰথমতে হ'ব লাগিব তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব বিদেশৰ মানেহে আমাৰ ইয়াতে ন্যায়াধীশ হ'ব নোৱাৰে দ্বিতীয়তে তেওঁ কমেও 5 বছৰৰ বাবে উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হ'ব লাগিব যিবোৰ হাইকোৰ্ট আছে উচ্চ ন্যায়ালয় আছে তাতে অলৰেডি তেওঁ জাজ হ'ব লাগিব ন্যায়াধীশ তেওঁ হৈ আহিব লাগিব বা কমেও 10 বছৰৰ বাবে উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে থাকিব লাগিব নহলে 10 বছৰ লগতে 10 বছৰ উচ্চ ন্যায়ালয় যিবোৰ আছে তেওঁলোকত অধিবক্তা মানে লয়াৰ হিচাপে থাকিব লাগিব আৰু লগতে কি হ'ব পাৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ মতামতত এজন বিশিষ্ট আইনবিদ হ'ব লাগিব যদি তেওঁ বিশিষ্ট আইনবিদ হয় তেতিয়া হলে তেওঁক এজন আমাৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় ন্যায়াধীশক নিযুক্তি দিয়াৰ লগে লগে তাৰ পিছত তেওঁ কথা আহে যে তো কিমান দিন তেওঁ কামবোৰ কৰিব কিমান দিন তেওঁ কাৰ্যকাল হ'ব সো যদি তেওঁ এবাৰ নিযুক্তি পোৱাৰ পিছত এজন ন্যায়াধীশে 65 বছৰ বয়স নোহোৱালৈকে কাৰ্যভাৰ গ্ৰহণ কৰে
আৰু উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেওঁৰ কাৰ্যকালৰ পৰা পদত্যাগ কৰিব পাৰে বা কি হয় যদি দুৰ্ব্যৱহাৰ বা অক্ষমতাৰ ক্ষেত্ৰত তেওঁক আঁতৰাই পেলোৱা হয়। এই যি প্ৰণালী থাকে সংবিধানৰ যিটো উল্লেখ কৰা প্ৰক্ৰিয়া আছে যে যদি এই ন্যায়াধীশজনে দুৰ্ব্যৱহাৰ কৰে বা অক্ষমতা থাকে তেনেহ'লে ইয়াক সংসদৰ দ্বাৰা 2/3 2/3 মেজৰিটিত প্ৰস্তাৱ লৈ তেওঁক ইয়াৰ পৰা অপসাৰণ কৰা হয়, যিটো সচৰাচৰ ইয়াক মহাভিযোগ বুলি কোৱা হয় বা ইম্পিচমেণ্ট বুলি কোৱা হয়। এজন ন্যায়াধীশৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ 1991 চনত প্ৰথমবাৰ আহিছিল, কিন্তু এইটো ফলৱৰ্তী নহলগৈ। তাৰ মাজত এইটো ইয়াতে 2/3 মেজৰিটি নাপালে আৰু লগতে তেওঁ এইটো সাব্যস্ত কৰিব নোৱাৰিলে যে তেওঁ সক্ষম নহয় বা তেওঁ দুৰ্ব্যৱহাৰ কৰিছিলে, সেইটো নহলগৈ। লগে লগে তেওঁ যিটো এই মহাভিযোগ হৈছিলে সেইখিনি ফলৱৰ্তী নহল বা বিফল হৈ গ'ল। আৰু দেখা যায় যে আমি যেতিয়াই ন্যায়ালয়ৰ কথা কওঁ বা ন্যায়াধীশৰ কথা কওঁ বা ন্যায়পালিকাৰ কথা কওঁ, আমি অলৰেডি কৈছো যে ন্যায়পালিকাক সচৰাচৰ কাৰ্যবাহী আৰু বিধানমণ্ডলৰ পৰা বেলেগকৈ ৰখা হয়, স্বাধীন হিচাপে ৰখা হয়। আৰু সেই স্বাধীন হিচাপে ৰাখিবৰ কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু হৈছে দৰমহা বা যিটো তেওঁৰ প্ৰাপ্য বা পাৰিশ্ৰমিক যিটো হয়। যদি তেওঁৰ পাৰিশ্ৰমিক যদি বেছি হয়, দৰমহা যদি বহুত পায়, তেনেহ'লে বেলেগৰ ফালৰ পৰা বা তেওঁ স্বাধীন হিচাপে থাকিবৰ কাৰণে চেষ্টা কৰিব। তেওঁ বেলেগৰ পৰা সচৰাচৰ মানে যিবোৰ আমাৰ সংবিধানিক মতে কোৱা হৈছে যে যদি তেওঁ ভাল দৰমহা দিয়া হয় তেনেহ'লে তেওঁ স্বাধীন হিচাপে কাম কৰিব, তেওঁ দক্ষতা ভালকৈ দেখাব, তেওঁ নিৰপেক্ষ হিচাপে কাম কৰিব আৰু সংবিধানখন আগবঢ়াই নিবৰ কাৰণে তেওঁ চেষ্টা কৰিব। আৰু তাৰ লগতে তেওঁ কিছুমান ইমিউনিটিজ দিয়া হৈছে, কিছুমান তেওঁক সুৰক্ষা দিয়া হৈছে। আৰু তেওঁ সুৰক্ষা এনেকুৱা ধৰণৰ সুৰক্ষা দিয়া হৈছে যে যি ন্যায়াধীশ থাকিব, যিবোৰ বিচাৰক থাকিব, এইবোৰ ৰাজনৈতিক বিতৰ্কৰ পৰা ৰক্ষা কৰিবলৈ, হয়তো কিছুমান বিতৰ্ক হয়, তেওঁলোকক ৰক্ষা কৰিবলৈ সংবিধানে তেওঁলোকৰ চৰকাৰী ক্ষমতাত লোৱা সিদ্ধান্ত আৰু কাৰ্যৰ বিৰুদ্ধে সমালোচনাৰ পৰা মুক্তি কৰা যায়। যদি কিছুমান তেওঁলোকে চৰকাৰৰ এগেইনষ্টতো কয় বা কিছুমান সিদ্ধান্ত যদি তেওঁলোকে ভুল বুলি কয়, তেতিয়া তেওঁলোকক সমালোচনা কোনো কৰিব নোৱাৰে। লগতে তেওঁলোকৰ যি এই স্বাধীনতাৰ কথা আছে, স্বাধীনতা বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকৰ দৰমহাৰ উপৰিও প্ৰতিজন ন্যায়াধীশক বহুত বেলেগ সুবিধাও দিয়া হৈছে। তেওঁলোকক ভাড়ামুক্ত চৰকাৰী আৱাস দিয়া হৈছে, তেওঁলোকক বাকী ফেচিলিটিবোৰ দিয়া হৈছে। সেইকাৰণে ক'ব পাৰো যে আমাৰ উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় যিবোৰ ন্যায়াধীশ আছে, তেওঁলোকে সচৰাচৰ স্বাধীন হিচাপে কাম কৰে, ন্যায়পালিকা বা কাৰ্যপালিকাৰ তলত আহি তেওঁলোকে কাম নকৰে। লাগিব বা আমি জানিব খোজো উচ্চতম ন্যায়ালয়ৰ কি অধিকাৰ ক্ষেত্ৰ আছে, কি অধিকাৰ আছে, কি কাম কৰে তেওঁলোকে, সেইবোৰ আমাৰ সংবিধানৰ অনুচ্ছেদ 141ত ঘোষণা কৰা হৈছে যে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আইন ভাৰতৰ ভূখণ্ডৰ ভিতৰত সকলো আদালতৰ বাবে বাধ্যতামূলক হ'ব। আৰু লগতে উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত বিভাজিত কৰা বিভিন্ন শ্ৰেণীবোৰ হ'ল যে তেওঁলোকৰ মূল অধিকাৰ ক্ষেত্ৰ থাকিব, এটা মূল অধিকাৰ থাকিব, লগতে আপিল অধিকাৰ থাকিব, তাতে গৈ আপিল কৰিব পাৰে, পৰামৰ্শদাতা অধিকাৰ ক্ষেত্ৰ থাকিব, মানে তেওঁলোকে পৰামৰ্শ দিব পাৰে, আৰু পুনৰীক্ষণ অধিকাৰ ক্ষেত্ৰ, যিবোৰ আইন বনায় আইনক তেওঁলোকে পুনৰীক্ষণ কৰিব পাৰে, ৰিভিউ কৰিব পাৰে। প্ৰথমতে আমি মূল অধিকাৰ ক্ষেত্ৰলৈ যাওঁ। মূল অধিকাৰ ক্ষেত্ৰত অনুচ্ছেদ 131 নম্বৰত অধীনত উচ্চতম ন্যায়ালয় ইউনিয়ন আৰু এখন ৰাজ্যৰ মাজত বা এখন ৰাজ্য আৰু আন এখন ৰাজ্যৰ মাজত বা কেতিয়াবা ৰাজ্য আৰু আনবোৰ গোটৰ মাজত দেখা যায় যে বিবাদ হৈছে, সেই বিবাদবোৰ নিষ্পত্তি কৰিবৰ কাৰণে এইখিনি অধিকাৰ উচ্চতম ন্যায়ালয়ক দিয়া হৈছে আৰু ইয়াতে মূল অধিকাৰ ক্ষেত্ৰ বুলি কয়। এইটো তেওঁলোকৰ মূল অধিকাৰ হৈছে। লগতে তেওঁলোকৰ যিবোৰ আমাৰ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ৰক্ষক হিচাপে তেওঁলোকক কোৱা হৈছে, সংবিধানৰ ৰক্ষক বা মৌলিক অধিকাৰ ৰক্ষক হিচাপে তেওঁলোকক মূল অধিকাৰ ক্ষেত্ৰত দিয়া হৈছে। আৰু লগতে
যেতিয়া আমাৰ মৌলিক অধিকাৰৰ কথা কওঁ, মৌলিক অধিকাৰ যদি সাব্যস্ত হোৱা নাই, তেনেহ'লে কিছুমান আছে ৰিট বুলি কোৱা হয়। ৰিটৰ দ্বাৰা বা যিবোৰ লিখিত আকাৰত আদেশ উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়লৈকে দিব পাৰে বা তলৰ ন্যায়ালয়লৈকে দিব পাৰে আৰু লগতে চৰকাৰলৈকে দিব পাৰে যে আমাৰ যিবোৰ সাংবিধানিক অধিকাৰ আছে, যিবোৰ আমাৰ মৌলিক অধিকাৰ আছে, মৌলিক অধিকাৰবোৰ নাগৰিকবিলাকে সাব্যস্ত কৰিব পাৰে। সেই হিচাপত হেবিয়াছ কৰ্পাছ, পিছত কুৱেৰেণ্টু, মেণ্ডামছ, সেইবোৰ কিছুমান ৰিটছ আছে যাৰ দ্বাৰা তলৰ আদালতত বা চৰকাৰলৈকে কোৱা হয় যে মানুহৰ বা নাগৰিকৰ মৌলিক অধিকাৰবোৰ ৰক্ষা কৰিব লাগে। তাৰপিছতেই হৈছে আপিল অধিকাৰ ক্ষেত্ৰ। কি ধৰণৰ আপিল উচ্চতম ন্যায়ালয়ত কৰিব পাৰে। উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ ভূখণ্ডৰ সকলো আদালতৰ পৰা সৰ্বোচ্চ আপিল আদালত। কিছুমান যদি কেছ চলি আছে, ধৰক ডিষ্ট্ৰিক্ট কোৰ্টত, সেইটো যদি চল্ভ হোৱা নাই, সেইটো আহিলে হাই কোৰ্টত বা উচ্চ ন্যায়ালয়ত। উচ্চ ন্যায়ালয়ৰ পৰাই আকৌ যদি তাত বিচৰা মতে আইন পোৱা নাই, জাষ্টিচ পোৱা নাই, তেনেহ'লে উচ্চতম ন্যায়ালয়লৈকে আহিব পাৰে। এইটো হৈছে সকলোতকৈ সৰ্বোচ্চ আদালত য'ত সকলোৱে আপিল কৰিব পাৰে। সংবিধানৰ বিষয়ৰ সৈতে জড়িত যিবোৰ গোচৰ, ইয়াৰ ব্যাপক আপিলকাৰী অধিকাৰ আছে। আৰু কিছুমান সম্পত্তিৰ ওপৰত বা মৃত্যুদণ্ডৰ সৈতে জড়িত যিবোৰ সামৰিক নহয়, অসামৰিক মানে চিভিল, যিবোৰ সচৰাচৰ মিলিটেৰীৰ লগত যিবোৰ জড়িত নহয়, সামৰিক বা আৰ্মিৰ লগত যিবোৰ জড়িত নহয়, সেইবোৰৰ ওপৰত যিবোৰ অপৰাধমূলক গোচৰ আছে, সেইবোৰৰ আপিল কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়লৈকে আহিব পাৰে। আৰু সেইটো হৈছে সৰ্বোচ্চ আপিল আদালত। সংবিধানৰ অনুচ্ছেদ 132ত উচ্চ ন্যায়ালয়ৰ অসামৰিক অপৰাধী বা অন্যান্য প্ৰক্ৰিয়াৰ আদালতত যিকোনো ৰায় বা চূড়ান্ত আদেশৰ পৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত আপিল কৰাৰ ব্যৱস্থা কৰা হৈছে। চূড়ান্ত হিচাপে আহি উচ্চতম ন্যায়ালয়ত কৰিব পাৰে, যিবোৰ হয়তো আগতে সেইবোৰ উচ্চ ন্যায়ালয়ত আছিল বা তলত আছিলে। সংবিধানৰ অনুচ্ছেদ 133ত প্ৰদান কৰা হৈছে যে উচ্চ ন্যায়ালয়ৰ যিকোনো ৰায়, আদেশ বা অসামৰিক প্ৰক্ৰিয়াৰ পৰা অসামৰিক গোচৰ এটা আপিল উচ্চতম ন্যায়ালয়ৰ ওচৰত আছে। আৰু অনুচ্ছেদ 134A মতে উচ্চ ন্যায়ালয়ৰ যিকোনো ৰায়, চূড়ান্ত আদেশ বা শাস্তিৰ পৰা অপৰাধমূলক বিষয় আপিল অধিকাৰ প্ৰস্তাৱ কৰে। আমি 132, 133, 134ৰ যিবোৰ সংবিধানক অনুচ্ছেদ আছে, তাৰ দ্বাৰা আমি গম পাওঁ যে আমাৰ উচ্চতম ন্যায়ালয় হৈছে সৰ্বোচ্চ আপিল আদালত। আৰু তলৰ আদালতত যেতিয়া সেইটো নিষ্পত্তি নহয়, তেনেহ'লে সেইটো উচ্চতম ন্যায়ালয়লৈকে আহিব পাৰে। ইয়াৰ লগতে আৰু অধিকাৰ আমাৰ উচ্চতম ন্যায়ালয়ৰ আছে পৰামৰ্শদাতা অধিকাৰ ক্ষেত্ৰ। পৰামৰ্শদাতা অধিকাৰ ক্ষেত্ৰ মানে যে ৰাষ্ট্ৰপতিয়ে কিছুমান আইনৰ ক্ষেত্ৰত, যদি সেইটো লোকসভা আৰু ৰাজ্যসভাত যদি পাছ হৈ আছে, কিছুমান আইনৰ ক্ষেত্ৰত এইটো ভাল হ'ব, বেয়া হ'ব, বা দেশৰ কাৰণে ভাল হ'ব, বেয়া হ'ব, সেইটোৰ ক্ষেত্ৰত কিছুমান পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা ল'ব পাৰে। ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰিব পাৰে যিকোনো আইন বা আইনৰ প্ৰশ্নৰ ওপৰত পৰামৰ্শমূলক মতামত প্ৰদান কৰাৰ ক্ষমতা উচ্চতম ন্যায়ালয়ৰ হাতত আছে। কিন্তু সেই পৰামৰ্শ তেওঁলোকে দিয়া মানেই এইটো নুবুজায় যে সেইখিনি পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে ল'ব বা সেই যিখন আইন আছে তাতে আইনত সেইখন সন্নিৱিষ্ট কৰা হ'ব। সেই হিচাপে ইয়াতে সিমানখিনি তেওঁলোকৰ অধিকাৰ নাই। অকল তেওঁলোকে পৰামৰ্শহে দিব পাৰে যে আইনখন ঠিক হয় নে আইনখন বেয়া হয়, দেশৰ কাৰণে ভাল হ'ব নে দেশৰ কাৰণে বেয়া হ'ব, সেইখিনিহে তেওঁলোকে পৰামৰ্শ দিব পাৰে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট যিটো পাৱাৰ আছে, অতি বিশিষ্ট পাৱাৰ আছে, সেইটো অধিকাৰ আছে, সেইটো হৈছে তেওঁলোকৰ পৰ্যালোচনাৰ অধিকাৰ ক্ষেত্ৰ। পৰ্যালোচনাৰ অধিকাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক ইয়াৰ দ্বাৰা ঘোষণা কৰা বা আন যিকোনো ৰায় পুনৰীক্ষণ কৰাৰ ক্ষমতা আছে। কিছুমান যদি উচ্চতম ন্যায়ালয়ে অলৰেডি ঘোষণা কৰিছে, সেইটোক আকৌ এবাৰ পুনৰীক্ষণ কৰিব পাৰে, ৰিভিউ কৰিব পাৰে, আকৌ এবাৰ চাব পাৰে যে তেওঁলোকে যিটো কৈছিলে সেইটো শুদ্ধ হয় নে নহয়। যদি ভুল আছে তেনেহ'লে আকৌ তাক শুধৰাবৰ কাৰণে আকৌ চেষ্টা কৰিব পাৰে। সেইখিনি ক্ষমতা তেওঁলোকৰ আছে। ইয়াৰ অৰ্থ হৈছে যে উচ্চতম ন্যায়ালয় ইয়াৰ ৰায়ৰ আদেশ পুনৰীক্ষণ কৰিব পাৰে। এই ক্ষমতাবোৰ কেন্দ্ৰীয় আইনসভাৰ ওপৰত অব্যাহত ৰখাৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ
ক্ষমতা আছে, যিবোৰ আমাৰ উচ্চতম ন্যায়ালয়ৰ যিবোৰ ক্ষমতা আছে, সেই ক্ষমতাবোৰ আচলতে কিমানখিনি ক্ষমতা থাকিব সেইখিনি আইনসভাৰ ওপৰতে আচলতে নিৰ্ভৰ কৰে, যি সংবিধান সংশোধন কৰি তেওঁলোকৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰিব পাৰে। কেতিয়াবা সংবিধানখন তেওঁলোকে সংশোধন কৰিব পাৰে, এমেণ্ডমেণ্ট কৰিব পাৰে আমাৰ পাৰ্লিয়ামেণ্টে। তাৰপিছত যিবোৰ তেওঁলোকৰ ক্ষমতা আছে সেই ক্ষমতাবোৰ মানে উচ্চতম ন্যায়ালয়ৰ যিবোৰ ক্ষমতা আছে সেইবোৰ ক্ষমতা হয়তো তেওঁলোকে কমাই দিব পাৰে, হ্ৰাস কৰাই দিব পাৰে। তদুপৰি যেতিয়া দেশত জৰুৰীকালীন অৱস্থা হয়, ইমাৰ্জেঞ্চি আহে, ঘোষণা কৰা হয়, তেতিয়া এই সকলো যিবোৰ ক্ষমতা থাকে, যিবোৰ উচ্চতম ন্যায়ালয়ৰ যিবোৰ ক্ষমতা থাকে সেইবোৰ স্থগিত কৰা হয় বা এওঁলোকক সেইবোৰ ৰখাই দিয়া হয়। তো চাব গ'লে আমি যদি ভালকৈ চাওঁ তেনেহ'লে ক'ব পাৰি যে উচ্চতম ন্যায়ালয় যিহেতু সকলোতকৈ ওপৰত, তথাপিও ইয়াত আইনসভাই তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ ক্ষেত্ৰবোৰ এটা সীমাবদ্ধত ৰাখিব পাৰে এটা সাংবিধানিক সংশোধনৰ দ্বাৰা। তাৰপিছতেই দ্বিতীয়তে আমি চাব লাগিব উচ্চ ন্যায়ালয়। উচ্চতম ন্যায়ালয় চালো, উচ্চতম ন্যায়ালয়ৰ তলতেই আছে উচ্চ ন্যায়ালয়। তো সংবিধানে ৰাজ্যিক ন্যায়পালিকাৰ শীৰ্ষত এখন উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা কৰিছে। প্ৰতিখন ৰাজ্যতে এখন এখন উচ্চ ন্যায়ালয় হোৱাৰ কথা আমাৰ সংবিধানে কয়। তো পঞ্চম অধ্যায় আৰু ষষ্ঠ খণ্ড ভাৰতৰ সংবিধান মতে অনুচ্ছেদৰ 214 পৰা 231লৈ উচ্চ ন্যায়ালয়ৰ সংগঠন আৰু কাৰ্য সম্পৰ্কীয় ব্যৱস্থাৰ বিষয়ে আমাৰ সংবিধানত কোৱা আছে। অনুচ্ছেদ 125ৰ ব্যৱস্থাৰ দ্বাৰা য'ত কোৱা হৈছে যে প্ৰতিখন ৰাজ্যৰ বাবে উচ্চ ন্যায়ালয় থাকিব আৰু এই ন্যায়ালয়বোৰৰ এক সাংবিধানিক মৰ্যাদা আছে। সংসদৰ দুখন বা ততোধিক ৰাজ্যৰ বাবে এক উমৈহতীয়া উচ্চ ন্যায়ালয় স্থাপন কৰাৰ ক্ষমতা আছে। সংসদে কি কৰিব পাৰে যে অকল এখন উচ্চ ন্যায়ালয় নহয় এখন ৰাজ্যত, কেতিয়াবা এখন উচ্চ ন্যায়ালয়ত দুখন ৰাজ্য চলিবৰ কাৰণেও এইটো সংসদে সেইখিনি কৰাৰ ক্ষমতা আছে। উদাহৰণস্বৰূপে যেনেকৈ পাঞ্জাৱ আৰু হাৰিয়ানাত কি হয়, উমৈহতীয়া উচ্চ ন্যায়ালয় আছে, এটা উচ্চ ন্যায়ালয় আছে। লগতে আমি যদি আমাৰ অসমৰ ক্ষেত্ৰত চাওঁ, অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশত আমাৰ এখনেই উচ্চ ন্যায়ালয় আছে, যিটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। তো যিটো কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ আছে, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰতো সংসদে আইন অনুসৰি উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ যিকোনো কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব পাৰে। তো ইউনিয়ন টেৰিটৰিজৰ পৰা আহি পেলাই কিছুমান বেলেগ ৰাজ্যত দিব পাৰে, বা কিছুমান ধৰক আন্দামান নিকোবৰ হওক, সেইবোৰ এতিয়া ধৰক কলকাতা হাইকোৰ্টৰ তলত আছে। চ' হিচাপে যদি চাওঁ, কিছুমানৰ যিবোৰ অঞ্চল থাকে সেইবোৰৰ ন্যায়ালয়বোৰ একেলগে উমৈহতীয়া হিচাপে ৰাখিবৰ কাৰণে সংসদে সেইটো ব্যৱস্থা কৰিব পাৰে। আমি লগতে এই উচ্চতম ন্যায়ালয় যেনেকৈ আমি উচ্চতম ন্যায়ালয় চালো, সেই হিচাপে উচ্চ ন্যায়ালয়তো এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ গঠন এটা আছে। সেই গঠনটোত কি হয় যে ইয়াতো কেনেকৈ মুখ্য ন্যায়াধীশ আছে আৰু লগতে ন্যায়াধীশ আছে। কিন্তু কি হয়, উচ্চতম ন্যায়াধীশৰ নিচিনাকৈ ইয়াতে যেনেকৈ তাত এটা সংখ্যাৰ সীমা আছিলে যে ইমানজন সংখ্যা হ'ব লাগিব ন্যায়াধীশ, ইয়াতে কিন্তু সেনেকৈ উচ্চ ন্যায়ালয়ৰ বাবে নিম্নতম সংখ্যা ন্যায়াধীশৰ কোনো সেনেকৈ সীমা নাই। আৰু কি হয়, যিহেতু বেলেগ ৰাজ্যত বেলেগ বেলেগ হয়, উচ্চ ন্যায়ালয়বোৰ বেলেগ বেলেগ হয়, হিচাপে তেওঁলোকৰ সময় সাপেক্ষে পপুলেশ্যন হিচাপে কিমান জনসাধাৰণ আছে সেই হিচাপেও তেওঁলোকৰ যিবোৰ ন্যায়াধীশ আছে, ন্যায়াধীশ হিচাপে সেই হিচাপে নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে প্ৰতিখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰণ কৰিব পাৰে। চ' উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যখনৰ ৰাজ্যপালৰ সৈতে আলোচনা কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, যাৰ প্ৰকৃত ম্যাদৰ অৰ্থ হৈছে যে ৰাজ্যখনৰ প্ৰকৃত কাৰ্যবাহী হৈছে যে গভৰ্ণৰে যেতিয়া আৰু লগতে লেজিসলেচাৰ যিবোৰ আছে প্ৰতিখন ৰাজ্যৰ, সেইবোৰ লগ লাগি প্ৰেচিডেণ্টক ক'ব পাৰে যে আমাৰ এইকেইজন আমাৰ ন্যায়াধীশ হ'ব পাৰে, আৰু তাৰ ভিতৰৰ পৰা আমাৰ ৰাষ্ট্ৰপতি তাৰ পৰা চিলেক্ট কৰি ন্যায়াধীশ হিচাপে তেওঁলোকক নিযুক্তি দিয়ে। আৰু উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে সাধাৰণতে 62 বছৰ বয়স নোহোৱালৈকে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ সময়সীমা হৈছে 62 বছৰলৈকে তেওঁ কাম কৰিব পাৰে। আৰু তেওঁ পদত্যাগ কৰিব পাৰে, নিজ ইচ্ছামতে কেতিয়াবা পদত্যাগ কৰিব পাৰে, বা উচ্চতম ন্যায়ালয়ে কেতিয়াবা ন্যায়াধীশ হিচাপে যাব পাৰে, নিযুক্তি হৈ যাব পাৰে,
বা ৰাষ্ট্ৰপতিৰ দ্বাৰা যিকোনো উচ্চ ন্যায়ালয়ৰ বদলি বা আসনখন খালী কৰিব পাৰে তেওঁ 62 বছৰ পোৱাৰ আগতেও আৰু লগতে কেতিয়াবা কি হয় যে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় যেনেকৈ ন্যায়াধীশক অপসাৰণ কৰিছিল ইম্পিচমেন্ট যিটো ব্যৱস্থা আছে সেই অপসাৰণ কৰাৰ দৰে যদি দুৰ্ব্যৱহাৰ বা অক্ষমতা দেখায় আমাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে তেনেহলে এজন ন্যায়াধীশক তেওঁ অপসাৰণ কৰিব পাৰে সো সেই ক্ষেত্ৰত যিটো প্ৰণালী আছে সেই প্ৰণালী উচ্চতম ন্যায়ালয়ত যেনেকৈ এনেকৈ উচ্চ ন্যায়ালয়টো হেতুই একে হয় উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়ৰ তেওঁলোকৰ কিছুমান অধিকাৰ ক্ষেত্ৰ আছে তেওঁলোকৰ জুৰিসডিকশন আছে সো উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আছে যে মৌলিক অধিকাৰ প্ৰৱৰ্তন তেওঁলোকে মৌলিক অধিকাৰখিনি কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰে আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন সভাৰ নিৰ্বাচন সম্পৰ্কত যদি বিবাদ হয় কেতিয়াবা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যদি কেতিয়াবা ইলেকশ্যনৰ ক্ষেত্ৰত নিৰ্বাচনৰ ক্ষেত্ৰত যদি কেতিয়াবা বিবাদ হয় তেনেহলে উচ্চ ন্যায়ালয়ে তাতে তেওঁলোকৰ তাত সোমাবৰ কাৰণে তেওঁলোকৰ অধিকাৰ আছে আৰু লগতে ৰাজহ বিষয়ৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে টেক্সৰ ক্ষেত্ৰতো যদি কিবা খেলিমেলি হয় তেনেহলে আমাৰ হাই কোৰ্ট বা উচ্চ ন্যায়ালয়ে তাতে সোমাই সেইখিনি নিষ্পত্তি কৰিব পাৰে ইয়াৰ আপিলকাৰী অধিকাৰ ক্ষেত্ৰখন অসামৰিক আৰু অপৰাধমূলক দুয়োটা বিষয়তে বিস্তৃত যিবোৰ আপিল কৰাৰ ব্যৱস্থা আছে আপিল কৰাৰ হেতু যিবোৰ অপৰাধ আছে অপৰাধজনিত কামবোৰৰ কাৰণে আপিল কৰিব পাৰে আৰু অসামৰিক যিবোৰ আছে কাম সিভিল যিবোৰ আমাৰ কেছ হয় সেইবোৰতো তেওঁলোকে কাম কৰিব পাৰে তেওঁলোকে সেইখিনিলৈকে তেওঁ বিস্তৃত আছে সো অসামৰিক বিষয় উচ্চ ন্যায়ালয় হৈছে আৰু প্ৰথম আপিল বা দ্বিতীয় আপিল হ'ব পাৰে কেতিয়াবা প্ৰথম ডাইৰেক্ট আহি হাই কোৰ্টত আহিব পাৰে নহলে এইটো দ্বিতীয় আপিল হ'ব পাৰে দ্বিতীয় আপিল মানে ধৰক আগতে ডিস্ট্ৰিক্ট কোৰ্টত বা জিলা আদালতত সেইটো কেছ চলিছে তাৰ পিছত আহি উচ্চ ন্যায়ালয়ত আহিব পাৰে নহলে কেতিয়াবা ডাইৰেক্ট উচ্চ ন্যায়ালয়ত আহিব পাৰে আৰু লগতে যদি আমি তেওঁলোকৰ ক্ষমতাৰ বিষয়ে চাওঁ উচ্চ ন্যায়ালয়ৰ আৰু বিশেষকৈ 4টা অতিৰিক্ত ক্ষমতা আছে তো মৌলিক অধিকাৰৰ বাবে ৰিট জাৰি কৰাৰ ক্ষমতা আছে যেনেকৈ উচ্চতম ন্যায়ালয়ৰ আছে ৰিট জাৰি কৰাৰ এনেকৈ মৌলিক অধিকাৰৰ ক্ষেত্ৰত ৰিট জাৰি কৰাৰ উচ্চ ন্যায়ালয়ৰ সেইটো ক্ষমতা আছে আৰু ৰিট অধিকাৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে উচ্চ ন্যায়ালয়ৰ যিবোৰ ৰিট দিয়াৰ যিবোৰ ক্ষমতা আছে সেইবোৰ উচ্চতম ন্যায়ালয়তকৈ কিন্তু বহুত বেছি উচ্চতম ন্যায়ালয়ে খুব কম ৰিট দিয়ে কিন্তু উচ্চ ন্যায়ালয়ৰ বেছিকৈ হেতু অধিকাৰ বেছিকৈ আছে সশস্ত্ৰ বাহিনীৰ সৈতে লেনদেন কৰা সকলৰ বাহিৰে আন সকলো আদালত আৰু ন্যায়াধীশৰ ওপৰত অতিৰিক্ত প্ৰবণতাৰ ক্ষমতা যিবোৰ আদালত আছে সৰু বাকি আদালত আছে সেইবোৰৰ ওপৰত আমাৰ উচ্চ ন্যায়ালয়ৰ এটা ক্ষমতা আছে লগতে সংবিধান ব্যাখ্যা সম্পৰ্কীয় অধীনস্থ আদালতৰ পৰা গোচৰবোৰ নিজলৈ স্থানান্তৰণ কৰাৰ ক্ষমতা কেতিয়াবা সংবিধানত যি হিচাপে ব্যাখ্যা কৰা আছে যিবোৰ তলৰ যিবোৰ আদালত আছে সেইবোৰ আদালতৰ যিবোৰ কাম নিষ্পত্তি হোৱা নাই বা ঠিকমতে হোৱা নাই সেইবোৰ আনি গোচৰবোৰ নিজলৈকে উচ্চ ন্যায়ালয়কে স্থানান্তৰ কৰাৰ মানে ট্ৰান্সফাৰ কৰাৰ তেওঁলোকৰ নিজৰ ক্ষমতা আছে লগতে উচ্চ ন্যায়ালয়ৰ বিষয়া আৰু কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষমতা উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এইটো যেনেকৈ উচ্চতম ন্যায়ালয়ৰ আছে সেই ক্ষমতা বাকি যিবোৰ ষ্টাফ হয় যিবোৰ বাকি কাম কৰা যিবোৰ মানুহ আছে উচ্চ ন্যায়ালয়ত সেইবোৰ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ নিয়োগ কৰাৰ ক্ষমতা আছে ইয়াৰ পিছতেই চাব লাগিব যে এই উচ্চ ন্যায়ালয়ৰ তলত আৰু তাৰ তলত আৰু কিছুমান ন্যায়ালয় আছে সো উচ্চ ন্যায়ালয়ৰ অধীনত আদালতত এক শ্ৰেণী বিন্যাস আছে মানে হায়াৰকি ওপৰ তল এনেকৈ যেনেকৈ হায়াৰকি আছে শ্ৰেণী বিন্যাস আছে যাক ভাৰতীয় সংবিধানৰ অধীনস্থ আদালত বুলি উল্লেখ কৰা হৈছে সো ৰাজহুৱা আইনৰ ক্ষেত্ৰত বা ৰাজ্যৰ যিবোৰ কেছ থাকিব যিবোৰ আৰু সৰু যিবোৰ কেছ থাকিব সেইবোৰ জিলা আদালতত কৰা হয় সেই হিচাপে এই যিবোৰ শ্ৰেণী বিন্যাস থাকে সেই হিচাপে চাব গ'লে যে ৰাজ্যখন যেহেতু বিভিন্ন জিলাত বিভক্ত আৰু প্ৰতিখন জিলাৰ জিলা আদালত আছে আৰু যাৰ জিলাখনৰ আপিলকাৰী অধিকাৰ আছে সো সেই হিচাপে চাব গ'লে যে প্ৰতিখন জিলাত এখন জিলা আদালত থাকিব জিলা আদালতৰ অধীনত নিম্ন আদালত সেই হিচাপে আকৌ থাকে জিলা আদালতৰ তলত যেনে
ধৰক তেওঁলোকক কোৱা হয় অতিৰিক্ত জিলা আদালত, নহলে উপ আদালত বুলি কোৱা হয়, নহলে দণ্ডাধিকাৰ আদালত বা অন্যান্য কিছুমান আদালত থাকে। আৰু অধীনস্থ আদালতৰ তলত আৰু যদি চাওঁত নহলে পঞ্চায়তৰ আদালতবোৰ থাকে। আৰু কিন্তু সেই পঞ্চায়তৰ যিবোৰ আদালত হয় সেইবোৰে যিবোৰ ক্ৰিমিনেল কেছ হয়, অপৰাধজনিত যিবোৰ হয় সেইবোৰত তেওঁলোকে কিন্তু ৰায়দান দিব নোৱাৰে। সৰু সৰু যিবোৰ কেছ হয়, সৰু সৰু যিবোৰ কিছুমান লোকেলি যিবোৰ হয় সেইবোৰত যিবোৰ পঞ্চায়ত আছে তেওঁলোকে তাত ৰায় প্ৰদান কৰিব পাৰে। কিন্তু সেইবোৰ গোটেইবোৰ তেওঁলোকে যিবোৰ ৰায় প্ৰদান কৰে সেইবোৰ হয়তো জিলা আদালতৰ গোটেইবোৰ তেওঁলোকে মানি নল'ব পাৰে। আৰু সেইকাৰণে যিবোৰ সৰু সৰু কেছবোৰ তাত হয় আৰু সেইবোৰ আহি আকৌ দ্বিতীয় আপিল হিচাপে জিলা আদালতত আহে, আৰু জিলা আদালতৰ পৰা আহি উচ্চ ন্যায়ালয়লৈকে যায়গৈ। তো জিলা আদালতৰ মূল কাম হৈছে যিবোৰ অধীনস্থ আদালতৰ পৰা আপিল শুনা, যি সৰু তাৰ তলত থাকিব সেইবোৰ প্ৰথমতে তেওঁলোকে আপিলবোৰ শুনিব। তো সংবিধানে অধীনস্থ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰে। এই যিবোৰ তলৰ যিবোৰ আদালত আছে সেইবোৰত সংবিধানতো সেইবোৰৰ উল্লেখ আছে, আৰু সেইবোৰে যিবোৰ তেওঁলোকৰ স্বাধীনতা থাকিব লাগে সেইবোৰ সংবিধানে তেওঁলোকক সেই স্বাধীনতা দিছে। উচ্চ ন্যায়ালয়ৰ সৈতে আলোচনা কৰি ৰাজ্যপালে জিলা আদালতক নিযুক্তি প্ৰদান কৰে। আৰু লগতে তেওঁলোকৰ আমি যেতিয়া গোটেই ন্যায়পালিকাৰ কথা কওঁ, ন্যায়পালিকাৰ এটা ইম্পৰ্টেণ্ট কাম হৈছে যে জুডিচিয়েল ৰিভিউ বা ন্যায়িক পৰ্যালোচনা। তো ন্যায়িক পুনৰীক্ষণৰ ধাৰণাটো অৰ্থ হৈছে যে উচ্চতম আদালতৰ দ্বাৰা নিম্নমানৰ আদালতৰ ডিগ্ৰী আৰু যিটো শাস্তি সংশোধন, যদি কিছুমান শাস্তি দিছে তাক সংশোধন কৰাৰ যিটো কাম আছে সেইটো উচ্চতম ন্যায়ালয়ে সচৰাচৰ কৰে। তো ৰাজহুৱা আইনৰ ন্যায়িক পৰ্যালোচনাৰ অধিক কাৰ্যকাৰী গুৰুত্ব আছে, বিশেষকৈ সীমিত চৰকাৰৰ ধাৰণাৰ ওপৰত আধাৰিত লিখিত সংবিধান থকা দেশবোৰত। এই ক্ষেত্ৰত ন্যায়িক পৰ্যালোচনাৰ অৰ্থ হৈছে যে আইন বা আইনৰ আদালতত আইন সভাৰ যিবোৰ বৈধতা পৰীক্ষা কৰাৰ লগতে সংবিধানৰ যিবোৰ ব্যৱস্থা আছে সেইবোৰ তাৰ ওপৰত তেওঁলোকৰ পদক্ষেপৰ ক্ষমতা আছে। মানে যিবোৰ আইন বনিছে, যিবোৰ আইন ধৰক আমাৰ আইন সভাই বনাই দিছে সেইবোৰৰ বৈধতা, সেইবোৰ বৈধ হয় নে নহয়, সংবিধান মতে সেইবোৰ বৈধ হয় নে নহয়, সংবিধান মতে ঠিকমতে হৈছে নে নাই সেই চাবৰ কাৰণে আমাৰ যিবোৰ ন্যায়িক প্ৰক্ৰিয়া আছে ইয়াক ন্যায়িক পৰ্যালোচনা বুলি কোৱা হয় বা জুডিচিয়েল ৰিভিউ বুলি কোৱা হয়। চ' যেনেকৈ এই যিটো জুডিচিয়েল ৰিভিউ চিষ্টেম বা ন্যায়িক পৰ্যালোচনা সচৰাচৰ য'ত এখন লিখিত সংবিধান আছে সেই লিখিত সংবিধানতহে সচৰাচৰ দেখা যায়, কাৰণ সেই সংবিধানত সেই আইনটো লিখিত হিচাপে থাকে। আৰু সেই লিখিত সংবিধান থকা দেশতহে সচৰাচৰ দেখা যায়। যেনেকৈ ইংলেণ্ডত লিখিত সংবিধান নাই, সেই হিচাপে যিবোৰ আইন বনায় ইয়াতে সংসদে হৈছে সকলোতকৈ ওপৰত, বা আইন সভা বা তেওঁলোকে হৈছে সকলোতকৈ ওপৰত, তাতে জুডিচিয়েল ৰিভিউ নহয় বা ন্যায়িক পৰ্যালোচনা নহয়। কিন্তু ভাৰতৰ ক্ষেত্ৰত এইটো অকণ বেলেগ, কাৰণ ভাৰতৰ সংবিধান হৈছে লিখিত সংবিধান। যিহেতু লিখিত সংবিধান ইয়াতে সেইকাৰণে ন্যায়িক পৰ্যালোচনা বা জুডিচিয়েল ৰিভিউ হোৱাৰ সুবিধাকণ আমাৰ সংবিধানে কৰি দিছে। তো উচ্চতম ন্যায়ালয়ৰ ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা সাংবিধানিক সংশোধনৰ লগতে আইন সভা, কাৰ্যবাহী বা অন্যান্য চৰকাৰী সংস্থাৰ অন্যান্য কাৰ্যকলাপলৈকে বিস্তৰণ হয়। তো যিবোৰ আইন হয় সেইবোৰ অকল আমাৰ আইন সভা বা কাৰ্যবাহীয়ে নহয়, কিছুমান আইন যদি কিবা চৰকাৰী অনুষ্ঠানে যদি আইন বনাইছে সেইটো আইনো সাংবিধানিক হয় নে নহয় সেইটো চাবৰ কাৰণে আমাৰ ন্যায়িক প্ৰক্ৰিয়া, বিশেষকৈ উচ্চতম ন্যায়ালয় তাৰ ক্ষেত্ৰত তাতে আমাৰ ক্ষমতা আছে। অনুচ্ছেদ 368 অধীনত সংসদৰ দ্বাৰা সাংবিধানিক সংশোধন কৰিব পাৰি। ইয়াতে সংবিধানিক যিটো সংশোধন আছে সেইটো 368 দ্বাৰা সাংবিধানিক সংশোধন কৰিব পাৰে, সংসদে কৰিব পাৰে। কিন্তু অনুচ্ছেদ 13 উল্লেখ কৰা হৈছে যে ৰাজ্যখনে মৌলিক অধিকাৰ কাঢ়ি লোৱা বা যিবোৰে মৌলিক অধিকাৰ নোহোৱা কৰিব পাৰে সেইবোৰ আইন তেওঁলোকে বাতিল কৰিব নোৱাৰে। চ' কি হৈছে 13 নম্বৰৰ মতে যে যিবোৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে, যে মৌলিক অধিকাৰ আছে, মৌলিক অধিকাৰবোৰ তেওঁলোকে যেতিয়া সংশোধন কৰা হয় তেনেহ'লে সেইবোৰৰ ওপৰত প্ৰভাৱ পৰিব নালাগিব। চ' প্ৰাৰম্ভিক বছৰবোৰত আদালতে কৈছিলে যে এক সাংবিধানিক সংশোধনী অনুচ্ছেদ 13 অৰ্থৰ ভিতৰত নহয়, আৰু সেয়েহে যদি ই কোনো মৌলিক অধিকাৰ উলংঘা কৰে তেন্তে ইয়াক বাতিল কৰা নহ'ব। চ' তাৰপিছত
দেখা গৈছে যে যিটো সংবিধান মতে যিবোৰ কৈছিলে তাতে আমাৰ আদালতে বা ন্যায়পালিকাই এটা বিশেষ মত আছিলে আৰু লগতে যিবোৰ আমাৰ সংসদ আছিলে সংসদৰ বিশেষ মত আছিলে ইয়াতে সচৰাচৰ চাব গ'লে কি হৈছে যে কোন বেছি শক্তিশালী হ'ব সেইটোৰ ওপৰত অকণমান তৰ্ক বিতৰ্ক হৈছিলে তো তাৰপিছত লাহে লাহে কিন্তু 1967 চনত যেতিয়া গোলকনাথ গোচৰ হৈছিলে উচ্চতম ন্যায়ালয়ৰ তাতে বিপৰীত স্থিতি গঠন কৰিছিলে যে তাতে কৈছিলে যে এইটো যিবোৰ যদি কেতিয়াবা ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ যদি কেতিয়াবা নতুন আইনবোৰে প্ৰণয়ন কৰোঁতে মৌলিক অধিকাৰ পোৱা নাই তেনেহ'লে সেইটো আইন বাতিল কৰিব লাগে ইয়াতে বিপৰীতভাৱে কৈছিলে আৰু তাৰপিছতে আকৌ বিভিন্ন কেছ আহিছিলে যেনেকৈ 1973 চনত কেশৱানন্দ ভাৰতী গোচৰ আহিছিলে তাৰপিছত মিনাৰ্ভা মিল কেছ আহিলে তো তাতে কৈছিলে যে উচ্চতম ন্যায়ালয়ে নিশ্চিত মৌলিক অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে সক্ৰিয় ভূমিকা লৈছিলে তেওঁলোকে কৈছিলে যে যদি কিছুমান সংশোধনী আছে বা কিছুমান আইন বনাইছে য'ত মৌলিক অধিকাৰবোৰ মানুহে সাব্যস্ত কৰিব পৰা নাই তেনেহ'লে সেইবোৰ আইন বাদ দিব লাগিব বা বাতিল কৰিব লাগিব আৰু সেই হিচাপে ইয়াৰ আগতে দেখা গৈছিলে যিবোৰ আইন সভা আছিলে আইন সভা শক্তিশালী হৈছিলে কাৰণ তেওঁলোকে নিজৰ মতে এইবোৰ কাম বা তেওঁলোকে নিজে সংশোধন কৰিবলৈ আৰম্ভ কৰিছিলে কিন্তু তাৰপিছত আমাৰ ন্যায়পালিকাই কৈছিলে যে তেওঁলোকে নিজৰ ইচ্ছামতে সংশোধন কৰিব নোৱাৰে সংশোধন কৰিলেও কৈছিলে যে যিবোৰ আমাৰ মৌলিক অধিকাৰ আছে মৌলিক যিবোৰ অধিকাৰ আছে বা যিবোৰ আমাৰ সংবিধানৰ মৌলিক গাঁথনি আছে বা যিবোৰ মানে মেইন যিটো ফিচাৰ আছে আমাৰ সংবিধানৰ সেইবোৰ যেন সলনি হ'ব নোৱাৰে সংবিধানৰ যিটো ষ্ট্ৰাকচাৰ আছে সংবিধান সলনি হ'ব নোৱাৰে তাৰ বাহিৰে তেওঁলোকে অলপ সংশোধন কৰিব পাৰে কিন্তু এই সংশোধন কৰাৰ লগে লগে এই সংশোধনখিনিয়ে আমাৰ যিবোৰ মৌলিক অধিকাৰ আছে বা যিবোৰ মানুহৰ অধিকাৰ আছে সেইবোৰ যেন উলংঘন কৰে তাৰ লগতে দেখা যায় যে যদিও আমাৰ ন্যায়পালিকাৰ নাগৰিকসকল যথেষ্ট ক্ষমতা প্ৰয়োগ কৰা হৈছে বা সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ অৱদান অতি ভাল তেতিয়াহ'লে কি হয় কিন্তু কি হয় দেখা যায় আমাৰ ভাৰতত বৃহৎ সংখ্যাৰ যিটো অমীমাংসিত গোচৰ আছে যদিও আমাৰ জুডিচিয়েল ৰিভিউ আছে বা আমাৰ ন্যায়িক পৰ্যালোচনা আছে বা আমাৰ ন্যায়িক ব্যৱস্থা ইমান ভাল বুলি কওঁ তথাপিও দেখা যায় যে আমি যদি তাক অলপ বেলেগ কৈ চাওঁ তেনেহ'লে দেখা যায় যে আমাৰ ভাৰতত বহুত অমীমাংসিত গোচৰ আছে যিবোৰ বহুত বছৰ ধৰি পৰি থাকে আৰু সেইবোৰ মীমাংসা এতিয়ালৈকে হোৱা নাই আৰু এই ন্যায় যিবোৰ প্ৰদান আছে প্ৰদানত আমাৰ ভাৰতত দেখা যায় যে ইয়াত বহুত বিলম্ব হয় বহুত পিছ পৰি থাকে ন্যায়বোৰ বহুত পিছ পৰি থাকে উদাহৰণস্বৰূপে এতিয়া যদি কিছুমান আমি চাওঁ এতিয়া কিছুমান হাই কোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ যিবোৰ কেছ চলি আছে কিছুমান কেছ চলি আছে যিবোৰ অলৰেডি যিবোৰ মানুহ আছে তেওঁলোকে অলৰেডি এই পৃথিৱীত নাই তথাপিও তেওঁলোকৰ কেছবোৰ চলিছে চ' এই আমাৰ ভাৰতৰ সংবিধানত এইটো এটা আমি চাব মানে ভাৰতৰ যিটো আমাৰ ন্যায়পালিকাৰ ক্ষেত্ৰত চাব গ'লে এইটো এটা ক'ব পাৰি যে যিবোৰ এই নিষ্পত্তি কৰিব বা মীমাংসা কৰিব লগা বস্তুবোৰ আমাৰ বহুত বিলম্ব হয় আৰু ইয়াতে চাব গ'লে আমাৰ কোটিতকৈ উৰ্ধত বা কোটিতকৈ বেছি গোচৰ এতিয়াও অমীমাংসিত হৈ আছে চ' ন্যায়িক ব্যৱস্থাৰ আন এটা দুৰ্বলতা হ'ল যে কঠিন প্ৰক্ৰিয়া ইয়াতে যিবোৰ আছে সেইটো প্ৰক্ৰিয়াটো বহুত কঠিন ন্যায় ব্যৱস্থাৰ যিটো হয় সেইটো বহুত কঠিন হয় আৰু এই ন্যায় বহুত নিষিদ্ধ কৰে বহুত বস্তু ন্যায়ৰ ক্ষেত্ৰত চ' ন্যায়িক সংস্কাৰৰ পৰামৰ্শবোৰ এক নতুন আদেশ প্ৰাপ্ত কৰিবলৈ আৰু অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক ন্যায় আনিবলৈ সহায়ক হৈছে যদিও কি হয় আমাৰ যিটো ভাৰতৰ ন্যায়পালিকা আছে ন্যায়পালিকাই ইমান সুচাৰুৰূপে জুডিচিয়েল এক্টিভিজম যিটো হয় যিটো বেছি এক্টিভলি কাম কৰিব লাগে সেই এক্টিভলি কাম কৰা নাই তথাপিও দেখা যায় আজিকালি ফাৰ্ষ্ট কোৰ্ট আদালত হৈছে ফাৰ্ষ্ট কোৰ্ট আদালত মানে যদি কিছুমান কেছ অতি সোনকালে শেষ কৰিব লাগে সেইবোৰ ফাৰ্ষ্ট কোৰ্ট আদালতলৈকে ট্ৰেন্সফাৰ কৰা হয় ফাৰ্ষ্ট কোৰ্ট আদালতে সেইটোক ইম্পৰ্টেঞ্চ দি সেইটো কেছ সোনকালে শেষ কৰিবৰ কাৰণে চেষ্টা কৰে চ' আমি শেষৰ ফালে যদি আহোঁ তেনেহ'লে আমি দেখা পাওঁ যে আমি কি চালোঁ আমি দেখিলোঁ যে আমাৰ যি ন্যায়পালিকা হয় এই ন্যায়পালিকা খুব কম দিনত হোৱা
এখন ন্যায়পালিকা নহয়। এই ন্যায়পালিকা হোৱাৰ এটা দীঘল প্ৰক্ৰিয়া আছে, যিটো আমাৰ ভাৰতত আগৰ পৰা চলি আহিছিলে, ৰজাৰ দিনৰ পৰা চলি আহিছিলে, তাৰ পৰা চলিছিলে। কিন্তু আমি যেতিয়া আমি সংবিধানত যিবোৰ ন্যায়পালিকাৰ যিবোৰ আমি ব্যৱস্থা দেখা পাওঁ, সেইবোৰ ব্যৱস্থা 1973 চনত যিবোৰ নিয়ন্ত্ৰণ আইন আছিলে, 1861 চনত যিবোৰ ভাৰতীয় উচ্চ ন্যায়ালয়ৰ আইন আছিলে, আৰু লগতে 1935 চনত যিবোৰ আইন বনাইছিলে, ভাৰত চৰকাৰ আইন যিবোৰ বনাইছিলে, সেইবোৰৰ পৰাহে হৈছে ভাৰতৰ আধুনিক যিবোৰ ন্যায় ব্যৱস্থা সেইবোৰ তালৈকে বিৱৰ্তন কৰা হৈছিল, তাৰ পৰা ইভলভ কৰা হৈছিলে। চ' 1773 চনত যেতিয়া কোম্পানী ৰুল আছিলে, কোম্পানীৰ পৰা পিছত ব্ৰিটিছ চৰকাৰলৈকে আহিলে, ব্ৰিটিছ চৰকাৰৰ পৰা আহি যেতিয়া তাৰপিছত যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ল, ভাৰত স্বাধীন হোৱাৰ পিছত এই যিবোৰ আগৰ আইন প্ৰণালী আছিলে, যিবোৰ ন্যায়ালয়ৰ প্ৰণালী আছিলে বা ন্যায়পালিকাৰ যিবোৰ ছিষ্টেম আছিলে, সেইবোৰ ছিষ্টেম আনি আমাৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। আৰু যদি চাওঁ, আমাৰ ভাৰতৰ সংবিধান অনুসৰি উচ্চতম ন্যায়ালয় হৈছে সৰ্বোচ্চ আইন আদালত। চ' ভাৰতৰ সৰ্বোচ্চ আইন আদালত বুলি ক'লে আমি উচ্চতম ন্যায়ালয়ক ক'ব পাৰোঁ। আৰু উচ্চতম ন্যায়ালয়ত আমি গম পালোঁ যে তাতে 124 নম্বৰ ধাৰাৰ দ্বাৰা আমাৰ মন্ত্ৰীসভা আৰু বাকী ৰাষ্ট্ৰপতিৰ একলগ হৈ তেওঁলোকে যিবোৰ ন্যায়াধীশ আছে, ন্যায়াধীশক তেওঁলোকে উচ্চতম ন্যায়ালয়ত তেওঁলোকে ল'ব পাৰে। তেওঁলোকৰ কাৰ্যকাল 65 বছৰলৈকে হয়। দৰমহা তেওঁলোকৰ বহুত বেছি হয়, দৰমহা তেওঁলোকক বেছিকৈ দিয়া হয়, যাতে তেওঁলোকে স্বাধীন হিচাপে কাম কৰে। আৰু তেওঁলোকক কিছুমান বিশেষ সুবিধা দিয়া হয়। তেওঁলোকক সুবিধাবোৰক ধৰক কিছুমান তেওঁলোকে যদি ৰাজনৈতিক কিছু ক্ষেত্ৰত তেওঁলোকে কিছুমান কথা কৈছে বা তেওঁলোকক কিবা ৰায় দান দিছে, সেই ক্ষেত্ৰত তেওঁলোকক কোনো সমালোচনা কৰিব নোৱাৰিব। আৰু লগতে তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰবোৰ যদি আমি উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰবোৰ চাওঁ, উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰ আছিলে মূল অধিকাৰ ক্ষেত্ৰ। মূল অধিকাৰ ক্ষেত্ৰত তেওঁলোকে কি হৈছে, যিবোৰ যদি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যেতিয়া কিবা বিবাদ হয়, তেওঁলোকে সেই বিবাদবোৰত তেওঁলোকে মাত মাতিব পাৰে, বা তেওঁলোকৰ সেইটো হৈছে মূল কাম বা মূল অধিকাৰ ক্ষেত্ৰ। লগতে যদি আমাৰ নাগৰিকবিলাকৰ আমাৰ যিটো অধিকাৰ আছে, মৌলিক অধিকাৰ আছে, ফাণ্ডামেণ্টেল আছে, সেই মৌলিক অধিকাৰবোৰ যদি সাব্যস্ত নহয়, তেনেহ'লে উচ্চতম ন্যায়ালয়ৰ ইয়াতে বিশেষকৈ ক্ষমতা আছে যে সেইবোৰক ৰিট প্ৰদান কৰা বা তলৰ কোৰ্টবোৰক বা চৰকাৰলৈকে তেওঁলোকে ৰিট প্ৰদান কৰা বা আদেশ দিয়া যে মানুহৰ সাংবিধানিক অধিকাৰ বা মৌলিক অধিকাৰবোৰ আমাৰ চৰকাৰে বা আমাৰ দেশে দিব লাগে। লগতে তাৰ পিছতে আছিলে আপিল অধিকাৰ ক্ষেত্ৰ। উচ্চতম ন্যায়ালয় হৈছে সকলোতকৈ ওপৰৰ আপিল কৰাৰ অধিকাৰ মানে আদালত। তেওঁলোকে সকলোতকৈ উচ্চতম ন্যায়ালয়তকৈ লাষ্টত গৈ বা সৰ্বোচ্চ আদালত হৈ য'ত তেওঁলোকে আপিল কৰিব পাৰে বা কিছুমান কেছৰ নিষ্পত্তি নহ'লে তাতে গৈ আপিল কৰিব পাৰে। তাৰপিছতে পৰামৰ্শ দাতা অধিকাৰ ক্ষেত্ৰ। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে। যদি কিছুমান আইনৰ ক্ষেত্ৰত যদি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ সোধে যে তেওঁলোকৰ পৰা ৰায় বিচাৰে বা পৰামৰ্শ বিচাৰে, তেনেহ'লে উচ্চতম ন্যায়ালয়ে সেই পৰামৰ্শবোৰ দিব পাৰে যে কিবোৰ আইন ভাল, কিবোৰ আইন বেয়া। যদি কিছুমান আইন লোকসভা আৰু ৰাজ্যসভাৰ পৰা পাছ হৈ আহিছে আৰু প্ৰেচিডেণ্টে বা ৰাষ্ট্ৰপতিয়ে তাত স্বাক্ষৰ কৰিব লাগে, সেই স্বাক্ষৰ কৰাৰ আগতে সচৰাচৰ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ক সেইবোৰ কথা অৱগত কৰে আৰু পৰামৰ্শ তেওঁলোকৰ পৰা সেই পৰামৰ্শবোৰ তেওঁলোকে দিব পাৰে। আৰু এই পৰামৰ্শ দিয়া মানে এইটো নহয় যে সেইবোৰ কথা ৰাষ্ট্ৰপতিয়ে সেইবোৰ মানি ল'ব, তেওঁ পৰামৰ্শহে লয়। লগতে পৰ্যালোচনা অধিকাৰ, তেওঁলোকে পৰ্যালোচনা কৰিব পাৰে কেনেকৈ যিবোৰ আগতে আইন বনিছে বা তেওঁলোকে যিবোৰ ৰায় দিছে সেইবোৰ তেওঁলোকে আকৌ পুনৰ পৰ্যালোচনা কৰিব পাৰে। লগতে তাৰপিছতে আমি দেখিলোঁ যে তাৰপিছত আমি আলোচনা কৰিলোঁ উচ্চ ন্যায়ালয়ৰ বিষয়ে। আৰু উচ্চ ন্যায়ালয়ত কৈছিলে যে আমাৰ সংবিধানত কৈছিলে যে প্ৰতিখন ৰাজ্যতে এখন এখন উচ্চ ন্যায়ালয় হ'ব লাগে, আৰু কেতিয়াবা এটা উচ্চ ন্যায়ালয়ে দুখন ৰাজ্যকো চলাব পাৰে, বা কিছুমান যিবোৰ ইউনিয়ন টেৰিটৰিজ আছে সেইবোৰ একেলগ হৈ কেতিয়াবা এখন উচ্চ ন্যায়ালয় হ'ব পাৰে। আৰু যদি আমি তাৰ গঠন চাওঁ, তেনেহ'লে উচ্চতম ন্যায়ালয়ৰ দৰেও উচ্চ ন্যায়ালয়তো সেনেকৈ মুখ্য ন্যায়াধীশ থাকে আৰু ন্যায়াধীশ থাকে। কিন্তু ইয়াতে অকণ সলনি হয়, বিশেষকৈ ৰাষ্ট্ৰপতিয়ে সময় সাপেক্ষে এইবোৰ সলনি কৰিব পাৰে যে কিমান ন্যায়াধীশ থাকিব।
আৰু ইয়াৰ কাৰ্যকাল তেওঁলোকৰ কাৰ্যকাল হৈছে ৬২ বছৰ আৰু ৬২ বছৰ আগতেও তেওঁলোকে যদি ভাবে যে তেওঁলোক উচ্চতম ন্যায়ালয়লৈকে যাব ন্যায়াধীশ হিচাপে তেওঁলোকে তালৈকে যাব পাৰে আৰু নহলে কেতিয়াবা যেটো ইমপিচমেন্ট ব্যৱস্থা আছে সো এই অপসাৰণৰ ব্যৱস্থা আছে অপসাৰণ ব্যৱস্থা হাই কোৰ্টত আৰু সুপ্ৰিম কোৰ্ট উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় দুটাতে আছে আৰু সেই হিচাপে তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰ আছে জুৰিসডিকশন আছে যেনেকৈ আপিলৰ জুৰিসডিকশন আছে তাৰ পিছত লগতে যিবোৰ কিছুমান নিষ্পত্তি নোহোৱা যদি কেছ আছে ধৰক ক্ৰিমিনেল কেছ অপৰাধজনিত আছে সেইবোৰ বস্তু উচ্চ ন্যায়ালয়লৈকে আহিব পাৰে আৰু ইয়াৰ লগতে ইয়াৰ তেওঁলোকৰ অতিৰিক্ত বহুত ক্ষমতা আছে তাৰ লগতে যিবোৰ অধীনস্থ আদালত আছে এটা আমি যদি চাওঁতে উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয় তাৰ পিছত তাৰ তলত অধীনস্থ যিবোৰ আদালত আছে প্ৰথমতে দেখা যায় তাতে প্ৰথমতে প্ৰতিখন জিলাত যেটো আমাৰ ভাৰতত বহুত কেইখন ৰাজ্য আছে ভাৰতত এখন উচ্চতম ন্যায়ালয় বহুত কেইখন ৰাজ্য আছে প্ৰতি ৰাজ্যতে ধৰি ললো এটাকৈ হাই কোৰ্ট আছে তাৰ পিছত এই ৰাজ্যবিলাকত প্ৰতি ৰাজ্যতে আকৌ ডিভিজন কৰা আছে ডিস্ট্ৰিক্ট হিচাপে জিলা হিচাপে সেই জিলা বিলাকতো কি হয় জিলা বিলাকতো বিশেষকৈ ন্যায়ালয় এটা থাকে আৰু জিলা ন্যায়ালয় থাকে আৰু জিলা ন্যায়ালয়ত আৰু থাকে উপ আদালত থাকে দণ্ডাধীশ আদালত থাকে বা অন্যান্য আদালত থাকে তাৰ পিছত আৰু যদি চাও তাৰ পিছত আমি আলোচনা কৰিলো যে আমাৰ সংবিধানে এইটো ক্ষমতা দিছে আমাৰ উচ্চতম ন্যায়ালয়ক যে ন্যায়িক পৰ্যালোচনা কৰিবলৈ যদি কিছুমান আইন প্ৰণয়ন কৰিছে সংসদৰ দ্বাৰা আৰু আইনবোৰ সেইমতে সংবিধানিক হয়নে নহয় সেইটো চাবৰ কাৰণে আমাৰ উচ্চতম ন্যায়ালয়ে সেইটো চাব পাৰে আৰু উচ্চতম ন্যায়ালয়ে চাই সেইটো তেওঁলোকৰ শক্তি আছে যে আইন প্ৰণয়ন কৰাৰ পিছত তেওঁলোকে সেইটো সংবিধানিক হয়নে নহয় সেইটো তেওঁলোকে চাব পাৰে তাৰ ক্ষেত্ৰত আমি যদি চাওঁ নহলে বহুত কেশৱানন্দ ভাৰতী কেছ মিনাৰ্ভা মিল কেছ আৰু গোলকনাথ গোচৰ সেইবোৰৰ দ্বাৰা সংবিধান যিবোৰ লিপিবদ্ধ যিবোৰ আইন আছে সেইবোৰৰ ওপৰত আমাৰ সংসদ আৰু যিবোৰ ন্যায়পালিকা আছে তেওঁলোকৰ মাজত অকণ ভুল বুজাবুজি বা অলপ বিতৰ্ক হৈছিলে কিন্তু এতিয়া দেখা গৈছে যে যিবোৰ আমাৰ আইন আছে এতিয়া আইনবোৰ যদি কিছুমান সংশোধন কৰা হয় সংবিধান মতে আইনবোৰ সংশোধন কৰিব পাৰে সংসদে কিন্তু সেই আইনবোৰ সংশোধন কৰোতে কিছুমান বস্তু চাব লাগিব যে তাতে আমাৰ যিবোৰ মৌলিক যিবোৰ আমাৰ বৈশিষ্ট্য আছে মৌলিক গাঁথনি যিবোৰ আছে আমাৰ সংবিধানৰ সেই গাঁথনিবোৰ যেন ভংগ নহয় এই মৌলিক গাঁথনিবোৰ ভংগ কৰাৰ যদি আইন প্ৰণয়ন কৰে সেই আইন প্ৰণয়নটো বৈধ নহয় বুলি আমাৰ উচ্চতম ন্যায়ালয়ে তাক কৈছে আৰু লগতে আমি শেষত আলোচনা কৰিছিলো যে যদিও আমাৰ ন্যায়িক প্ৰক্ৰিয়াটো বহুত সুবিধাজনক ভাল তথাপিও ইয়াৰ কিছুমান সংস্কাৰ কৰা দৰকাৰ জুডিচিয়েল ৰিফৰ্মছ হোৱাৰ দৰকাৰ সো এই সংস্কাৰ কৰিব লগা হৈছে কাৰণ বিশেষ আমাৰ যিবোৰ গোচৰ আছে গোচৰ যিবোৰ বা ন্যায় প্ৰদান যেতিয়া হয় ন্যায় প্ৰদানটো বহুত লেহেমীয়া বা বিলম্ব হয় লগতে ইয়াক ভাৰতত এতিয়াও বহু এনেকুৱা কেছ আছে যিবোৰ এতিয়াও মীমাংসিত হোৱা নাই অমীমাংসিত হৈছে সেই এই অমীমাংসিত কেছবোৰ সোনকালে মীমাংসা কৰিবৰ কাৰণে গোচৰবোৰ মীমাংসা কৰিবৰ কাৰণে আমাৰ এটা ভাৰতত আৰু ন্যায়িক সংস্কাৰ লাগে বা জুডিচিয়েল ৰিফৰ্মছ লাগে তেতিয়াহে আমাৰ সংবিধানখন বা সংবিধান মতে ভালকৈ আমাৰ দেশখন চলিব আৰু ন্যায় প্ৰক্ৰিয়া ভালকৈ চলিব বিশেষকৈ যেহেতু সংবিধানখনৰ কথা কওঁ আমাৰ ন্যায়পালিকা হৈছে সংবিধানখনৰ ৰক্ষক সো সেই সংবিধানখন আৰু ন্যায়পালিকা একেলগে যাব লাগিব আৰু আৰু তাৰপিছত আমি আলোচনা কৰিলো যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা আইনখন সকলো সৰু আদালত অৰ্থাৎ উচ্চ ন্যায়ালয় আৰু অধীনৰ আদালতৰ বাবে বাধ্যতামূলক কৰা হৈছে আৰু লগতে আমি আলোচনা কৰিলো যে যিবোৰ ন্যায়িক পৰ্যালোচনা হৈছে এক কৌশল যাৰ দ্বাৰা মানে আদালতে আইন সভা কাৰ্যবাহী আৰু অন্যান্য চৰকাৰী সংস্থাৰ কাৰ্যকলাপৰ প্ৰক্ৰিয়া পৰীক্ষা কৰে আৰু সিদ্ধান্ত লয় যে এই কাৰ্যবোৰ বৈধ হয় নে নহয় সংবিধানে নিৰ্ধাৰণ কৰা এইবোৰ সীমাৰ ভিতৰত এই আইনবোৰ আছে নে নাই সেইবোৰ আমি আলোচনা কৰিছিলো আৰু আমি ইয়াৰ দ্বাৰাই ক'ব পাৰো যে আমাৰ ভাৰতৰ সংবিধানখন ৰখাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় বিশেষকৈ ন্যায়পালিকাৰ বিশেষ ভূমিকা আছে আৰু ন্যায়পালিকাই
আমাৰ নিজৰ প্ৰতিজন মানুহৰ ন্যায় দিয়াৰ উপৰিও আমাৰ সংবিধানখন যে ভালকৈ চলিছে বা ন্যায় আইনবোৰ প্ৰণয়ন হৈছে সেই হিচাপে আলোচনা কৰিবৰ কাৰণে আমাক ন্যায়পালিকাই সুবিধা কৰি দিছে। আৰু ইয়াকে কৈ মই আজিৰ লেকচাৰ সামৰিছোঁ। থেংক ইউ।